নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি অসমীয়া মাধ্যমৰ তৃতীয় শ্ৰেণীৰ অংক বিষয়ৰ তৃতীয় পাঠটো আলোচনা কৰিম বুলি ভাবিছো তোমালোক সকলোৱে সহযোগ কৰিবা আকৌ নিজৰ নিজৰ পাঠ্যপুথিৰ 3 নম্বৰ ভাগটো পাঠটো উলিয়াই লবা উলিয়াই লৈ আমি পাঠত আলোচনা কৰাৰ দৰে সহায় সহযোগ কৰি যাবা বুলি আশা ৰাখিছো প্ৰথমে মই তোমালোকৰ লগত এটা কথা আৰম্ভ কৰিব বিচাৰিছো এটো হৈছে প্ৰাচীন কালৰ মানুহবিলাকে সময় নিৰূপণ কৰিছিল ৰাতিপুৱা দুপৰীয়া আবেলি সন্ধিয়া গধূলি বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰিছিল আকৌ দুপৰীয়া বেলি মূৰত উঠিব তেতিয়া তেওঁলোকে ভাত খাবলৈ হ'ব এনে ধৰণৰ চিন্তা চৰ্চাবিলাক কৰিছিল যদিও হি যথোপযুক্ত নাছিল কালক্ৰমত আমি আমাৰ আগৰ যিবিলাক মহাপুৰুষ তেখেতসকলে আমালৈ আগবঢ়াই দি থৈ গ'ল সময় সেই সময়ৰ জ্ঞান লবৰ বাবে আমি এই পাঠটো আলোচনা কৰিম আৰু সময়ৰ মূল বাহকটো হিচাপে আমি তোমালোকক ক'লোৱে যে ঘড়ী আমি ব্যৱহাৰ কৰো ঘড়ী খ দৈবন্ধু ৰাত দীৰ্ঘ ইকাৰেৰি ঘড়ী কি হাত ঘড়িয়ে হোক বা ওয়াল ঘড়িয়ে হোক বা টেবুল ঘড়িয়ে হোক আৰু সেই ঘড়িটো চাবলৈ হলে আমি তোমালোকক এটা সাধাৰণ ধাৰণা দিছো এইটো দেখিছানে ঠিক এনেকুৱা এটা ঘড়ি য'ত সময়বিলাক আমি নিৰূপণ কৰিব পাৰো আসলতে আমি ব্যৱহাৰ কৰা ঘড়িটোত 1 পৰা 12 লৈ বাজে কিন্তু এই সময়খিনিৰ কথা ক'বলৈ যাওঁতে মই ক'ব লাগিব আমি এটা দিন নিৰূপণ কৰো এই দিনটো ক'ৰ পৰা আহে সূৰ্য উদয়ৰ পৰা পুনৰ সূৰ্য উদয়লৈকে অৰ্থাৎ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ উপৰিও নিজৰ গাতে এপাক ঘূৰে আৰু নিজৰ গাটো পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণকৈ এপাক ঘূৰিয়াবলৈ সময় লাগে 24 ঘণ্টা এই 24 ঘণ্টাই এক দিন আৰু সেই 24 ঘণ্টিয়া দিনটো আজি যদি তোমালোকে অনুভৱ কৰা ৰেলৱে ঘড়ীত পাবা উৰাজাহাজৰ ঘড়ীত পাবা তাত 24 ঘণ্টিয়া ঘড়ী ব্যৱহাৰ হয় আৰু সৰ্বসাধাৰণ আমি বিলাকে যিহেতু দিনে ৰাতি কাম নকৰো তেনেকুৱা মানুহ বিলাকে আমি কি কৰো 12টা লৈকে আমি সময় নিৰূপণ কৰো আৰু কিহে দিনৰ 12টা পৰা ৰাতি 12টা লৈ আমি পিছবেলা ধৰো আৰু ৰাতি 12টাৰ পৰা দিনৰ 12টা লৈ আগবেলা ধৰো AM PM ব্যৱহাৰ কৰো যি নহওক আমি এই ঘড়িটোত যে 12 ঘণ্টা পালো ঘণ্টা শব্দটোৱে আমাক কি বুজাইছে ঘণ্টা শব্দটোৱে বুজাইছে যে 60 মিনিটে 1 ঘণ্টা 60 মিনিট কোড হল যে 60 সেকেন্ডত 1 মিনিট আমি এই 60 সেকেন্ডটো আমি কেনেকৈ গণনা কৰিম মিনিটটো কেনেকৈ গণনা কৰিম আমি সাধাৰণতে ঘড়ী এটা চাবলৈ যাওঁতে আমি এইটো অনুভৱ কৰিম চাই যাবা তোমালোকে এইডাল সেকেন্ডৰ কাটা দেখিছানে এইডাল সেকেন্ডৰ কাটা আৰু এইডালে একোজাপ মাৰি যোৱা যেন যে লাগে ইয়াতে 1 সেকেন্ড সময় লাগে বুলি আমি ধাৰণা কৰি লওঁ ঠিক এই সেকেন্ডৰ কাটাডালে সম্পূৰ্ণকৈ এপাক ঘূৰোতে ইয়াতে যদি তুমি চোৱা 12ৰ পৰা 1 লৈ আহোতে 5টা ঘৰ পাৰ হ'ব লাগে মানে 5 সেকেন্ড এনেকা 12 পুৰাণ 5 12 5 গুণ 60 সেকেন্ড হলে এই সেকেন্ডৰ কাটাডালে সম্পূৰ্ণকৈ এপাক ঘূৰে হল তার মানে কি হল
60 সেকেন্ড পার হল মানে এই যে এইডাল কাটাডাল দেখিছা এই কাটাডালে সৰু এটা ঘৰ পাৰ হয় সৰু এটা ঘৰ পাৰ হয় মানে 1 মিনিট সম্পূৰ্ণ কৰে সি তেনেকৈ 12ৰ পৰা মিনিটৰ কাটাডালে যদি 12ৰ পৰা 1 লৈ যায় তেতিয়া হলে 5 মিনিট পাৰ হয় এনেকৈ 12ৰ পৰা পুনৰ 12 লৈ আহি পাওঁতে মিনিটৰ কাটাডালক লাগে 60 মিনিট তাৰ মানে 1 ঘন্টা হয় তেতিয়া এইডাল দেখিছে নহয় এইডাল ঘন্টাৰ কাটা এই কাটাডালে কি কৰিব 1 ঘৰ যাব অৰ্থাৎ 5ৰ পৰা 6 পাব 6ৰ পৰা 7 পাব প্ৰতি একোপাকৰ মূৰে মূৰে তেতিয়া হলে আমাৰ ঘন্টাৰ কাটাডালে যদি সম্পূৰ্ণকৈ এপাক মাৰে তেতিয়া হলে কি হ'ব 1 দিন অর্থাৎ আমার এই 12 ঘন্টিয়া ঘড়িতহে হব যদি সম্পূর্ণকে দুটা পাক মারে তেতিয়া হলে আমার 24 ঘন্টিয়া এটা দিন হব গতিকে দিনৰ 12টাৰ পিছত এটা যে বাজে একচুয়ালি সেইটো 13টা বাজে 24 ঘন্টিয়া ঘড়ি গতিকে তোমালোকক মই এটা সাধাৰণ ধাৰণা এটা দিছো যেনে এইবিলাক অকন মনত ৰাখি যাবা এক সেকেন্ড আমি যদি এইটো যদি আমি কৰো 1 সেকেন্ড সমান আমি কিবা পাম নেকি একো নাপাও 1 সেকেন্ডত কি তাতকৈ আমি সৰু ধাৰণাবিলাক আৰু লব বিচৰা নাই তেতিয়া হলে আমি কি কম 60 সেকেন্ড 60 সেকেন্ড সমান 1 মিনিট ঠিক তেনেকৈ 60 মিনিট সমান 1 ঘন্টা আকৌ আমি এইখিনিৰ পৰা আমি ডাঙৰলৈ গুচি যাম তেতিয়া আমি কি পাম 24 ঘন্টা সমান 1 দিন 24 ঘন্টাত 1 দিন এনেকৈ আমি দিন যদি গণনা কৰিবলৈ যাওঁ 7 দিনত 1 সপ্তাহ আকৌ 30 দিনত 1 মাহ 12 মাহত 1 বছৰ এনেকৈ আমি বিভিন্ন সময়বিলাক গণনা কৰিবলৈ যাওঁ আকৌ তোমালোকক মই এটা সাধাৰণ ধাৰণা দিব বিচাৰিছো সেইটো হৈছে কি আমাৰ ব্যৱহাৰ হয় ইংৰাজী মাহ এই ইংৰাজী মাহ 12টা ঠিক তেনেকৈ অসমীয়া মাহো আছে 12টা প্ৰথমে মই ক'বলৈ গৈছো ইংৰাজী মাহ 12টা মই তোমালোকৰ কিতাপৰ লগত সামঞ্জস্য ৰাখি 2019 চনৰ এই যিখন ক্যালেন্ডাৰ সেইখন দেখুৱাব বিচাৰিছো এইখন চাইছা তোমালোকে সকলোৱে কিতাপত চাই লবা 2019 চনৰ ইংৰাজী বৰ্ষৰ যিখন আমাৰ ক্যালেন্ডাৰ এই ক্যালেন্ডাৰখন চাওঁতে তোমালোকে পাবা জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ
গতিকে মাহকেইটা তোমালোকে প্ৰথম মনত ৰাখিব লাগিব তাৰ পিছত ক্যালেন্ডাৰ চাবলৈ তোমালোকে যেতিয়া যাবা তেতিয়া কোন মাহত কিমান দিনৰ এটা সাধাৰণ ধাৰণা মই তোমালোকক নিজ হাততে কৰিব পৰা কৰি দিব বিচাৰিছো প্ৰত্যেকই হাতখন মুঠি মাৰা বাওঁ হাতখন এনেকৈ মুঠি মাৰি যেতিয়া মাহকেইটা মনলৈ আনিবা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 12টা মাহ কোনটো মাহত কিমান দিন প্ৰথম এটা সৰু কথা কৈ লওঁ সেইটো হৈছে প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহটো আটাইতকৈ ছুটি মাহ 28 দিন কিন্তু প্ৰতি 4 বছৰৰ মূৰত 29 দিনীয়া ফেব্ৰুৱাৰী মাহ হয় কেতিয়া হয় কেনেকৈ হয় তাকো আমি সহজভাৱে ল'ব বিচাৰিছো আৰু হেতু কৰিবলৈ তোমালোকে কৰিবা কি যিটো সন পাবা যিটো বৰ্ষ পাবা সেই বৰ্ষটোক 4ৰে হৰণ কৰি দিবা যদি বাকি নুৰুৱাকৈ সম্পূৰ্ণকৈ হৰণ গৈছে তেতিয়াহলে তোমালোকে নিশ্চিত হবা যে ফেব্ৰুৱাৰী মাহটো 29 দিন আৰু যদি বাকি ৰয় 4ৰে সম্পূৰ্ণকৈ হৰণ নাযায় তেতিয়া তোমালোকে নিশ্চিত হবা যে ফেব্ৰুৱাৰী মাহটো 28 দিন ইয়ালৈ আমি প্ৰথমে বুজি ল'ব লাগিব তাৰ পিছত মই দেখুৱা পৰীক্ষাটোৰ সহায়ত মানে সহজ বুদ্ধিটোৰ সহায়ত তোমালোকে কোন মাহত কিমান দিন আছে উলিয়াবা মুঠি মাৰি লৈ উখখিনিত চুবা তলখিনিত চুবা উখখিনিত চুবা এনেকৈ চুই গৈ থাকিবা প্ৰথম জানুৱাৰী উখত পৰিল তেতিয়া তোমালোকে নিশ্চিত হবা যে 31 দিনীয়া মাহ ফেব্ৰুৱাৰী তলত পৰিল হ'ব লাগিছিল অন্য মাহৰ দৰে 30 দিনীয়া নহয় ফেব্ৰুৱাৰী মাহ যদি 4ৰে বিভাজ্য মানে হৰণ যোৱা বছৰটো হয় তেতিয়াহলে 29 দিন হৰণ নোযোৱা বছৰটো হলে 28 দিন তাৰ পিছৰ নিয়মখিনি একেই আকৌ মাৰ্চ 31 দিন এপ্ৰিল 30 দিন মে 31 দিন জুন 30 দিন জুলাই 31 দিন আকৌ ঘূৰি আহিলো নহয় উখত পৰিলো আগষ্ট 31 দিন সেপ্টেম্বৰ 30 দিন অক্টোবৰ 31 দিন নৱেম্বৰ 30 দিন ডিসেম্বৰ 31 দিন কিমান সহজ বুদ্ধি আমাৰ নিজৰ হাততেই আমি প্ৰত্যেকটো মাহতেই কিমান দিন আছে উলিয়াব পাৰিলো নে যদি পাৰিলো তেতিয়াহলে আমি নেক্সট আমি কি চাব লাগিব ক্যালেন্ডাৰখন কেনেকৈ চাম ইয়াৰ পিছত আমি ক্যালেন্ডাৰখন কেনেকৈ চাম ঘড়ীটো কেনেকৈ চাম ঘড়ীটো চাবলৈ প্ৰায় অলপ বুজি পাইছাই যদিও আৰু এবাৰ মই কৈ দিম কেনেকৈ চাম এতিয়া আমি অসমীয়া বহাগ মাহটো ধৰিছো অসমীয়া মাহ মই এখন সাধাৰণভাৱে লিখি আনিছো এটি চাই লোৱা এনে ধৰণে অসমীয়া মাহটো যদি আমি ধৰি লওঁ যে এই মাহটোত দেওবাৰ কি তাৰিখত পৰিছে 1 তাৰিখ 8 তাৰিখ 15 তাৰিখ 22 তাৰিখ 29 তাৰিখ দেওবাৰ পৰিছে গতিকে আমি যেতিয়া চাই যাম এই দিনবিলাক এই তাৰিখবিলাক চাই যাম আৰু লগে লগে বাৰবিলাক লেখা আছে এটা মাহত প্ৰত্যেকটো সপ্তাহত মানে 7 দিনৰ এটা লাইনত থাকিব দেও সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি এনেকৈ যেতিয়া থাকিব তেনেকৈ আমি ধাৰণাবিলাক ল'ব লাগিব কোন মাহৰ কেই তাৰিখে দেওবাৰ এনেকুৱা এখন ক্যালেন্ডাৰ তোমালোকৰ কিতাপত আছে তোমালোকে তাত কেইটামান প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নকেইটা তোমালোকে নিজে কৰি ক্যালেন্ডাৰত চাই উত্তৰসমূহ কৰিবা বুলি মই আশা কৰিছো ইয়াৰ উপৰিও মই তোমালোকক আৰু এটা কথা কৈছো ঘড়ীটো আমি কেনেকৈ চাই সময় নিৰূপণ কৰিম ঘড়ীটো কেনেকৈ চাই সময় নিৰূপণ কৰিম যেতিয়া আমাৰ মিনিটৰ কাটাডাল 12ত গৈ লাগিব
তেতিয়া ঘণ্টাৰ কাটাডালে কোনোবা এটা নিৰ্দিষ্ট সংখ্যাত উপনীত হ'ব মিনিটৰ কাটাডাল দীঘল কাটাডাল যেতিয়া 12ৰ লগত পূৰ্ণ হ'ব 12ৰ লগত পূৰ্ণ হ'ব আৰু তেতিয়া ঘণ্টাৰ কাটাডালে কোনোবা এটা নিৰ্দিষ্ট সংখ্যাৰ লগত ই স্থিৰ হ'ব আৰু তেতিয়া আমি সিদ্ধান্তত আহিব পাৰিম যে সেই সংখ্যাটোৱে সম্পূৰ্ণকৈ বাজিছে অৰ্থাৎ বৰ্তমান আমাৰ ঘড়ীটোত বাজিছে 7 এইটো মই মাত্ৰ দেখুৱাবৰ বাবে আইডিয়েল ঘড়ী আনিছো এটো চলি থকা ঘড়ীটো নহয় গতিকে আমি বুজাবৰ বাবে এই বস্তুটো কাটা কিডাল এতিয়া আমি দেখুৱাবৰ বাবে সুবিধাজনক হ'বৰ বাবে দেখুৱাইছো এটো এতিয়া বাজিছে 7 আকৌ যদি মিনিটৰ কাটাডাল আহি 6ত লাগে তেতিয়া নিশ্চিতভাৱে ঘণ্টাৰ কাটাডাল 7 আৰু 8ৰ মাজলৈকে গুচি যাব তেতিয়া আমি সিদ্ধান্তটো লম কিমান যে মিনিটৰ কাটাডালে 6 লৈ আহিল মানে 6 5 গুণ 30 মিনিট আগুৱাই আহিল 7:30 হ'ব এনেকৈ আমি ঘড়ীটো চাবলৈ অভ্যাস কৰিম আৰু ঘড়ীটো যেতিয়া চাব পৰা হ'ম তেতিয়া আমি বিদ্যালয়লৈ ওলাই আহোঁতে কাৰোবাক সুধিব লগা নহয় এতিয়ানো কিমান বাজিল আমি আৰু কাকোৱেই সুধিব নালাগে সকলোৱে যদি বুজি পাইছা তেতিয়া হলে মই আকৌ পাঠ্যপুথিলৈ গৈছো পাঠ্যপুথিত তোমালোকক কৈছে যে তোমালোকে সময়ৰ ধাৰণাখিনি লোৱা সময়ৰ ধাৰণা যেতিয়া ল'ব লাগিব তেতিয়া তোমালোকে ঘড়ীত কাটাকেডাল চাব জানিব লাগিব আৰু চাব জানি সময়বিলাক উলিয়াব পাৰিব লাগিব গতিকে আমি সময়টো উলিয়াব লাগিলে প্ৰথমে আমি কিতাপলৈ মন কৰিম তেতিয়া আমি দেখিছো কিতাপত মিনিটৰ কাটাডাল 12ত লাগিছে মিনিটৰ কাটাডাল যেতিয়া 12ত লাগে মিনিটৰ কাটাডাল যেতিয়া 12ত লাগে ঘণ্টাৰ কাটাডাল যেতিয়া 6ত লাগে ঘণ্টাৰ কাটাডাল যেতিয়া 6ত লাগে তেতিয়া আমি কি বুলি কম কিমান সময় হোৱা বুলি কম মিনিটৰ কাটা 12ত লাগিল ঘণ্টাৰ কাটা 6ত লাগিল 6ৰ লগত পূৰ্ণ হৈ গ'ল তেতিয়া আমি কি বুলি কম 6টা বাজিছে বুলি কম আকৌ যদি সেইটো নহয় এইবাৰ আকৌ যদি মিনিটৰ কাটাডাল যদি এইবাৰ আকৌ 3ত লাগিছে আকৌ ঘণ্টাৰ কাটাডাল তেতিয়া কি হ'ব 6তকৈ অকণমান আগবাঢ়ি যাব তেতিয়া আমি কিমান বাজা বুলি কম তেতিয়া আমি কম 6 বাজি 5 3 গুণ 15 6 বাজি 15 মিনিট পাৰ হ'ল ঠিক তেনেকৈ আমি যদি ঘড়ী চাবলৈ শিকো নিশ্চিতভাৱে আমি সময়খিনি ক'ব পাৰিম সময়ৰ ধাৰণা ল'ব পাৰিম আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে যে দিনৰ 2টা বাজিছে দিনৰ 2টা বাজিলে আমাৰ ঘড়ীৰ কাটা ক'ত লাগিব গৈ দিনৰ 2টা বাজিলে ঘড়ীৰ কাটাডাল আমি এনেকৈ যদি আঁকি লওঁ 12 6 1 2 3 4 5 7 8 9 10 11 যদি আঁকি লওঁ তেতিয়া আমাক কৈছে দিনৰ 2টা বাজিছে তেতিয়া আমি মিনিটৰ কাটাডাল দিম 12 লৈকে সিধা কৰি দিম আকৌ ঘণ্টাৰ কাটাডাল 2 লৈকে আমি সিধা কৰি দিম মানে কি এনেকৈ আমি আঁকি লম একচুয়ালি এইটোৱে হ'ব লাগে কাৰণে আমি এনেকৈ আঁকি দেখুৱাম যে এতিয়া সময় 2 বাজিছে এতিয়া দিনত নে ৰাতি আমি এই ঘড়ীটোৰে ক'ব
নোৱাৰিম যদি দিনত নে ৰাতি ক'বলগীয়া হয় তেতিয়াহ'লে দিনৰ 2 ৰাতিৰ 2 এনেকুৱা ক'ব লাগিব আমি সাধাৰণ হাত ঘড়ীটো ব্যৱহাৰ কৰিলে যদিহে আমি 24 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰো তেতিয়া দিনৰ 2 বজা মানে 14টা বাজিব তাৰ ধাৰণাও আমি ল'ব লাগিব আৰু লৈহে আমি আগবাঢ়িব লাগিব আকৌ দিছে পুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ কিমান ঘণ্টা তেতিয়া এটা কথা হ'ব আমি সময় যেতিয়া আমি হিসাব কৰি উলিয়াবলৈ যাম তেতিয়া আমি 00 টাইমটো বুজিব লাগিব তেতিয়া আমি কি কৰিম আমি দিনৰ 12টাটো নলৈ ৰাতিৰ 12টাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ৰাতিৰ 12টা মানে কেইটা বাজিব 24টা বাজিব আমাক প্ৰশ্নটো দিছে 5 বজাৰ পৰা মানে পুৱা 5 বজাৰ পৰা 24টাৰ পিছত যেতিয়া 5 বাজিব তেতিয়া আমি 5 বজাৰ পৰা লম 5 বজাৰ পৰা কেতিয়ালৈকে হ'ব আবেলি 4 বজালৈকে আবেলি 4 বজা মানে কেইটা বাজিব এইটো জানিব লাগিব আবেলি 4 বজা মানে 12ৰ পিছত আৰু 4 ঘণ্টা 12 4 16টা বাজিব গতিকে 16টা বজাৰ পৰা অৰ্থাৎ 16টা বজাৰ পৰা আমি 5 বজাটো বিয়োগ কৰি দিব লাগিব এইটো যদি বুজা নাই তেতিয়াহ'লে আমি 12 ঘণ্টিয়াত কৰিব লাগিব তেতিয়া আমি কি বুলি কম 11 ঘণ্টা বুলি কম ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈকে আমাৰ 11 ঘণ্টা সময় লাগিব তোমালোকে কিতাপৰ প্ৰশ্নটো পাবা আবেলি 4টা বজাৰ পৰা পিছদিনা পুৱালৈকে পুৱা 4টা বজালৈকে আবেলি 4টা বজা মানে আমি কেইটা বুলি কলো 12 4 16টা বাজিল পিছদিনা মানে পুৱা পিছদিনা পুৱা 4 বজালৈকে গতিকে তেতিয়া আমি কি কৰিব লাগিব আমি 24টা বজাৰ পৰা 24টা বজাৰ পৰা আমি 16টা বজাটো বিয়োগ কৰিব লাগিব মানে এটা আবেলি 4টা বজাটো বিয়োগ তেতিয়া আমি কি পাম 8 ঘণ্টা সময় পাম আকৌ পুৱা 4টা লৈকে 4 ঘণ্টা যোগ দিব পাৰিম তেতিয়া আমি কিমান সময় পাম 12 ঘণ্টা সময় পাম এনেকৈ যদি আমি চাওঁ তেতিয়াহ'লে আমি অতি সহজে উলিয়াব পাৰিম আৰু যদি এনেকৈ উলিয়াই নলওঁ তেতিয়া আমাৰ অকণমান টান হ'ব কাৰণ 12 লৈকে গৈ ৰ'ব লাগিব আৰু 1 2 3 4 দ্বিতীয়টো অংক আমি আৰম্ভ কৰিব লাগিব সেয়েহে আমি ভাবিছো এইটো নকৰি আমি পঞ্চাতে আমি 24 ঘণ্টা ঘড়ী লৈ আমি গুচি যাম আৰু তেতিয়া অতি সহজে আমাৰ হিচাপবিলাক ওলাব আকৌ এটা সৰু কথা তোমালোকক মই প্ৰথমে কৈছিলো যে 30 দিনত 1 মাহ 30 দিনত 1 মাহ 1 বছৰত 12 মাহ ক'ত কেতিয়া কিমান সহজকে লাগি যাব এই কথাখিনি কৈ দিলে গম পাবা মনোযোগ দিবা যে এই সৰু কথাখিনি আগতে 1 বছৰত 12 মাহ 30 দিনত 1 মাহ যদি তোমাৰ এটা বয়সৰ অংক দিয়ে তেতিয়া তুমি কি কৰিবা ধৰি লোৱা হ'ল তোমাৰ জন্ম হৈছিল 2010 চনৰ মে মাহৰ 10 তাৰিখ আজিলৈ তোমাৰ বয়স কিমান হ'ল তেতিয়া তুমি লগে লগে কি কৰিবা আজিৰ তাৰিখটো লিখি ল'বা 2020 চনৰ মে মাহ মানে 05 লিখিবা তাৰ ঠাইত 05টো বুজি পাইছানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এনেকৈ গণিবা 5 নম্বৰ মাহটো হ'ব 05 মাহ আকৌ
আজিৰ তাৰিখটো হৈছে 27 তাৰিখ। এই তাৰিখটোৰ পৰা তুমি জন্ম হোৱা তাৰিখটো 2010 চনৰ মে মাহৰ 10 তাৰিখটো এইটো এতিয়া তলত পাতি ললো। লৈ এতিয়া আমি বিয়োগ কৰিম 27ৰ 10 গলে 7 1 17 5 আকৌ 20ৰ 10 গলে 10 বছৰ 5ৰ 5 গলে 0 10 বছৰ 17 দিন হল। যদিহে আমি বিয়োগ কৰাওঁতে কেতিয়াবা ধাৰ কৰিবলগীয়া অৱস্থাটো হয়, অৰ্থাৎ আমি মাহৰ পৰা ধাৰ কৰিম নে কিহৰ পৰা ধাৰ কৰিম আমি এইটো চাই ল'ব লাগিব। যদি আমি আজিৰ তাৰিখটো লিখিছো মই 2020 চনৰ 5 মাহৰ 27 তাৰিখ আজি হলে আজিৰ তাৰিখটোৰ পৰা আমাৰ জন্ম তাৰিখটো ধৰি ললো মোৰ জন্ম 1970 চনৰ সেপ্টেম্বৰ জুলাই আগষ্ট মাহৰ 28 তাৰিখ। এতিয়া এটা সমস্যাৰ সৃষ্টি হল যে আমি হৰণ বিয়োগটো কেনেকৈ কৰিম। খুব সহজ, চাই লবা মই কৰি গৈ আছো। 27ৰ পৰা 28 বিয়োগ কৰিব নোৱাৰি, গতিকে মাহৰ পৰা এইটো হল মাহ, এইটো হল দিন, এইটো বছৰ। এইখিনি কথা মনত ৰাখি লবা। এইকেইটা কথা মনত ৰাখি লৈ এতিয়া মাহৰ পৰা দিনলৈ এক ধাৰলৈ আনিব লাগিল। এক আমি যেতিয়া ধাৰলৈ আনিম মানে এক মাহ আনিলো, মাহটো কিমান দিনে এক মাহ মনলৈ আনিলো। তেতিয়া আমি নিশ্চিত হলো যে এক মাহত 30 দিন। 27ৰ লগত তেতিয়া মনতে 30টো যোগ কৰি লোৱা। 5 7 57, 5 10 7 57 দিন হল। 57 দিনৰ পৰা 28 দিন বিয়োগ কৰা। 7ৰ 8 নাযায়, 1 ধাৰ কৰিলো, 17ৰ 8 গল 9, ইয়াতে থাকিল 4, 4 2 গলে 2, অৰ্থাৎ 29 দিন হল। এতিয়া ইয়াতে হল 4 মাহ। তেতিয়া 20ৰ পৰা 1 বছৰ, 2020 চনটো হল বছৰ, তাৰ পৰা 1 বছৰ মাহলৈ আনিব লাগিল। 1 যেতিয়া আমি লৈ আহিম তেতিয়া 1 বছৰ আহিব। 1 বছৰত 12 মাহ ইয়াতে যোগ হব। 12 মাহ যোগ হোৱাৰ লগে লগে ইয়াতে আছিল 4 মাহ। কাৰণ 1 মাহ আমি ধাৰলৈ দিব লগা হৈছিল। সেয়েহে আমি কি কৰিম এতিয়া, 12 4 16 মাহ কৰিলো। 16 মাহ যেতিয়া পালো তেতিয়া 8টো বিয়োগ কৰি দিলো। 16ৰ 8 গলে 8 মাহ থাকিল। ইয়াতে 20ৰ ঠাইত থাকিল কিমান 19, 9ৰ 0 গলে 9, 1ৰ পৰা 7 নাযায়, ধাৰলৈ ললো, 11ৰ 7 গল, আমি ধাৰলৈ ললো, ইয়াতে থাকিল 20ৰ পৰা 19, 1, 11ৰ 7 গল 4, আকৌ ইয়াতে থাকিল 9 9 গল 0, 49 বছৰ 8 মাহ 29 দিন বুলি আমি সিদ্ধান্তত আহিলো। গতিকে এই যদি ধাৰ কৰোতে 1 ধাৰ কৰি আমি যেতিয়া 10ক পাইছিলো, সেই বস্তুটো পাহৰি যাব লাগিব। এই কাৰণে এই অংকটোৰ ক্ষেত্ৰত আমি সাধাৰণ যিবিলাক যোগ বিয়োগ কৰো, সেই সাধাৰণ যোগ বিয়োগৰ লগত ইয়াৰ অকণমান পাৰ্থক্য আছে। এনেকুৱা যে সাধাৰণ যোগ বিয়োগ বিলাকত আমি কি কৰিছিলো, একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি এনেকৈ 10 গুণ 10 গুণকৈ বঢ়াইছিলো। ইয়াত কিন্তু সেইটো নহয়। এই অংকটোত কি হব, তোমাৰ দিন, মাহ, বছৰ, 30 দিনে 1 মাহ,
গতিকে মাহৰ পৰা দিনলৈ আমি যদি 1 লৈ আহোঁ তেতিয়া আমি কি পাম যে 30 দিন পাম বছৰৰ পৰা মাহলৈ যদি আমি 1 লৈ আহোঁ তেতিয়া আমি কি পাম যে আমি 12 মাহ পাম এনেকৈ যদি তোমাক 1 টকা এটা কোনোবাই দিয়ে খুচুৰা পইচা অৰ্থাৎ পইচা আকাৰত তুমি সলনি কৰিব লাগে তোমাক কিমান দিয়া হ'ব 100 পইচা এই ধাৰণাবিলাক আমি প্ৰথমে মনলৈ আনিব লাগিব আৰু যেতিয়া আমি মনলৈ আনিম তেতিয়াহে আমি শুদ্ধ ধাৰণা বা শুদ্ধ অংক এটা কৰি উলিয়াব পাৰিম ছাত্ৰ ছাত্ৰীসকললৈ মই বাৰে বাৰে কৈছো যে তোমালোকে পঢ়াৰ প্ৰতি মন দিয়া আৰু ছাৰ বাইদেৱে কোৱা প্ৰত্যেকটো কথায়ে খুব মনোযোগেৰে ল'বা যাতে তোমালোকে আসল তত্ত্বটো বুজি পোৱা আসল কথাটো যদি বুজি নোপোৱা তেতিয়াহ'লে অংক কেতিয়াও সম্পূৰ্ণ শুদ্ধ কৰিব নোৱাৰিবা কাৰণ আমি জানো 9ৰ 1 গ'লে 8 থাকে অতি সহজ কিন্তু 9 বছৰৰ 1 বছৰ গ'লে 8 বছৰ থাকে সেইটো সহজ কিন্তু বছৰৰ পৰা মাহলৈ 1 ধাৰ কৰি আনিলে যে 10 নাহে 12 আহে এই ধাৰণাটোহে ডাঙৰ কথা যাৰ বাবে তোমালোকক পাঠ্যপুথিত এই সময়ৰ ধাৰণাৰ পাঠটো আগবঢ়াইছে য'ত তোমালোকে তোমালোকক নিজক প্ৰকাশ কৰাত সহজ আৰু সহায়ক হ'ব য'ত তোমালোকে পাঠটো পঢ়াৰ পিছত আমি পোৱা এই দিনবিলাক ক'ৰ পৰা কেনেকৈ আহিল আমি দিনবিলাক ক'ত কেনেকৈ ব্যৱহাৰ কৰিছো কৰিব কিয় লাগে এনেকুৱা কিছুমান ধাৰণা তোমালোকৰ মনলৈ আহিব নহা নহয় এতিয়া তোমালোকেতো এনেকৈ সুধিব পাৰা যে 7 দিনত কিয় এসপ্তাহ কৰিলে 24 ঘণ্টাত কিয় এক দিন কৰিলে এনেকুৱাও ধাৰণা কিছুমান তোমালোকৰ মনলৈ আহিব পাৰে তেতিয়া তোমালোকে অতি সহজভাৱে ল'বা মই সাধাৰণভাৱে বাৰ কেইটাৰ কথা জানিবলৈ দিছো তোমালোকক বাৰ কেইটা বুলি কওঁতে দেওবাৰ মানে কি ৰবিবাৰ ৰবি মানে হ'ল সূৰ্য আমাৰ দিনকেইটা গ্ৰহ নক্ষত্ৰ উপগ্ৰহক বেছ কৰিয়েই প্ৰথমে হয়তো ধাৰণা লোৱা বুলি আমি ক'ব পাৰো যিহেতু সেই নক্ষত্ৰবিলাকহে প্ৰথমে দৃশ্যমান হৈছিল আৰু আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ উজ্জ্বল যাৰ কাৰণে জীৱকুল জীয়াই আছে সেইটো হৈছে সূৰ্যৰ নামেৰে প্ৰথম দিনটো ৰখা হৈছে বাবেই সপ্তাহৰ প্ৰথম দিনটো ৰবিবাৰ বা দেওবাৰ ৰবি মানে সূৰ্য দ্বিতীয় দিনটো ৰাতিৰ ভাগতো পোহৰ দিয়ে উপগ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা জ্যোতিষ্ক আৰু পৃথিৱীৰ উপগ্ৰহটোৰ নাম দিয়া হৈছে দ্বিতীয় স্থানত সোম মানে চন্দ্ৰ দ্বিতীয়টো দিন গ'ল পাৰ হৈ তৃতীয় দিনটো বাচিবলৈ ল'লে কিহক লৈ যে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নামেৰে তৃতীয় দিনটো ল'লে তাৰ পিছত চিন্তা হ'ল চতুৰ্থ দিন এটা ল'ব নেকি চতুৰ্থ দিনটো ল'লে কেনেকৈ যে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো ল'লে মানে বুধ তোমালোকক অকণমান মই ধাৰণাটো দিবলৈ গৈছো তাৰ লগে লগে আমাৰ সৌৰজগতৰ কিছুমান কথাও মনলৈ আহিব ধাৰণা পাবা সেইটো কাৰণে কৈছো সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটো লোৱাৰ পিছত দিনটো ল'লে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নামেৰে এটা দিন তাৰ পিছত ল'লে সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নামটোৰে এটা দিন আৰু শেষত ল'লে সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰে এটা দিন অৰ্থাৎ ৰবি সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি আমাৰ এটা সপ্তাহে হ'ল হয়তো তেতিয়া ইউৰেনাছ নেপচুন আদি গ্ৰহবিলাক হয়তো তেতিয়া উদ্ভাৱনো হোৱা নাছিল মানে আৱিষ্কাৰ হোৱা নাছিল বাবেই ৰৈ গ'ল নহ'লে
বোধহয় আৰু দুদিনমান সপ্তাহত বাঢ়িলেহেঁতেন। যিয়ে নহওক তোমালোকে সৰু সৰু কেইটামান মই বস্তু দি দিছো, নোট কৰি ল'বা, লিখি ল'বা, আৰু সেইকেইটা তোমালোকৰ কামত আহিব। যেনেকুৱা 60 ছেকেণ্ড, মই ছুটিকৈ লিখি দিম দেই। 60 ছেকেণ্ড সমান 1 মিনিট। ধৰিব পাৰিছানে? 60 মিনিট 1 ঘণ্টা 24 ঘণ্টা 1 দিন 7 দিন 1 সপ্তাহ 30 দিন 1 মাহ 52 সপ্তাহ 1 এইটো পুৰাকৈ লিখি দিলো বছৰ 4 সপ্তাহ 1 মাহ আকৌ দিও 12 মাহ 1 বছৰ 365 দিন 1 বছৰ। এইখিনি অন্ততঃ তোমালোকে মনত ৰাখিবা, যাতে কেতিয়াবা কিবা সৰু সুৰা হিচাপ উলিয়াবৰ সময়ত তোমালোকৰ অসুবিধা নহয়। যদিহে তোমালোকে এনেকুৱা সৰু সৰুকৈ অলপ অলপ কথাবিলাক মনত ৰাখি যোৱা, তেতিয়াহ'লে ডাঙৰ ডাঙৰ কথাবিলাকো মনত ৰাখিব পাৰিবা। প্ৰতি 4 বছৰৰ মূৰে মূৰে যে আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিন হয়, আৰু বছৰত তেতিয়া আমাৰ কিমান দিন হয়? 366 দিন হয়। 66 দিনতো 1 বছৰ হয়, আৰু ইয়াক কোৱা হয় লিপ ইয়েৰ। অসমীয়াত কোৱা, এইটো ইংৰাজীত কয়, আৰু অসমীয়াত কোৱা হয় অধিবৰ্ষ। এইবিলাক ধাৰণাও লৈ থবা। কেতিয়াবা সৰু সৰু কথা কিছুমান কোনোবাই সোধে, য'ত আমাৰ পাজুল লাগি যায়। 29 ফেব্ৰুৱাৰীত যদি কাৰোবাৰ জন্ম দিন হয়, তেতিয়াহ'লে 4 বছৰৰ মূৰতহে প্ৰকৃততে তেওঁ আৰু এটা জন্মবাৰ্ষিকী পাব পাৰে। গতিকে তোমালোকেও মন কৰিবা, এনেধৰণৰ সৰু সৰু কথা কিছুমান সুধি তোমালোকক কেতিয়াবা যেনিবা অসুবিধাত পেলাব নোৱাৰিব। তাৰ কাৰণে মনত ৰাখিবা বুলি আশা ৰাখিছো। আৰু অংকৰ প্ৰতি ধ্যান ধাৰণা সদায় ৰাখিবা, নেওতাবিলাক মুখস্থ কৰিবা। পাৰিলে তোমালোকে এনেধৰণৰ প্ৰশ্নসমূহ অৱতাৰণা কৰিবা, যিবিলাকৰ পৰা তোমালোকৰ ভৱিষ্যত উন্নতি হয়। আৰু এই লকডাউনৰ সময়খিনি তোমালোকে য'তে ত'তে ঘূৰি নুফুৰিবা। কিতাপ পঢ়া আৰু ঘৰ এই কেইটাৰ ভিতৰতেই ৰাখিবা, যাতে তোমালোক সুস্বাস্থ্যৱান হৈ থাকা। পৰৱৰ্তী কাৰ্যসূচীলৈ আৰু যেন তোমালোক উপস্থিত হ'ব পাৰা, তাৰ বাবে মই ভগৱানৰ ওচৰত কামনা কৰিছো। আৰু প্ৰতিদিনে তোমালোকে এই ধৰণৰ সুবিধাখিনি হ'লেও লৈ নিজকে শিক্ষিত কৰাৰ সহায়ক হৈ উঠিবা বুলি আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যথেষ্ট তৎপৰতাত আজিৰ এই সুবিধাকণ তোমালোকক দিবৰ বাবে যোগাৰ কৰিছে। তাত আমিবিলাকেও ৰাজ্যমানে সহায় সহযোগ কৰিছো, আৰু অনাগত দিনসমূহতো সহায় কৰি থাকিম বুলি আশা ৰাখি মই আজিৰ পাঠ ইমানতেই সামৰিছো। ধন্যবাদ।